নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে নতুন এটা চাকৰি আপডেট লৈছে চাকৰিটো লৈছে আপোনাৰ অসম চৰকাৰ ডাইৰেক্ট অফ মেডিকেল এডুকেশ্যন ফালৰ পৰা যিটো নেকি আপোনালোকৰ ইয়াতে টোটেল পোষ্টৰ সংখ্যা আছে 2685টা পোষ্ট যিটো নেকি আপোনালোকৰ গেট 3 টোটেল কেইটা পোষ্ট যত নেকি আপোনালোকৰ কেইবাটা বিভাগত পোষ্ট খালি হৈছে বন্ধুসকল জবটো সম্পূৰ্ণ ডিটেইলছৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো যদি নতুনকৈ আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকে তো বন্ধুসকল আপোনালোকৰ ইয়াতে দিছে যিটো এপ্লাই কৰাৰ লাষ্ট ডেট সেইটো আপোনালোকৰ 18 ডিসেম্বৰ 2024 দিছে আৰু বন্ধুসকল আপোনালোকৰ ইয়াতে যিটো পোষ্ট নেম দিছে সেইটো আপোনালোকৰ গ্ৰেড 3 হয় টেকনিক্যাল পোষ্ট হয় যেটো নেকি আপোনাৰ টোটেল পোষ্টৰ সংখ্যা কৈছিল যে 2685 টা তো 2685 টা পোষ্ট আছে যেটো নেকি আপোনাৰ কেবাটা বিভাগত পোষ্ট খালি হৈছে তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন নাই দিয়া যেটো নেকি আপোনালোকৰ গ্ৰেড 3 পোষ্ট হয় তো আপোনালোকৰ 12 পাছ ইয়াতে বিচৰা হ'ব আৰু আপোনালোকে ইয়াতে স্যালাৰিটো দিছে আপোনালোকৰ ষ্টাৰ্টিং স্যালাৰি 14000 পৰা ইয়াতে ষ্টাৰ্টিং হ'ব তাৰপিছত আপোনালোকৰ ইয়াতে 70000 লৈকে ইয়াতে দিয়া হ'ব আৰু বন্ধুসকল আপোনালোকে ইয়াতে এজ লিমিটটো দিয়া আছে যেটো নেকি আপোনালোকে 18 বছৰৰ পৰা ইয়াতে 40 বছৰলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ইয়াতে এক্সিলেশ্যনো দিয়া আছে যেটো নেকি ওবিসি এমওবিসি কাৰণে 3 বছৰ এক্সিলেশ্যন এসটি আৰু এসটি কাৰণে দিছে 5 বছৰ এক্সিলেশ্যন পিডব্লিউবিডি ক্যান্ডিডেটৰ কাৰণে 10 বছৰলৈকে ইয়াতে এক্সিলেশ্যন দিছে আৰু বন্ধুসকল আপোনালোকে যদি এপ্লাই কৰোতে কিবা অসুবিধাৰ সন্মুখীন হয় তেনেহলে আপোনালোকে ইয়াতে হেল্পলাইন কন্টাক্ট নাম্বাৰ দিছে এটোত কন্টাক্ট কৰিব পাৰিব আৰু বন্ধুসকল আপোনালোকে ইয়াতে কন্টাক্ট কৰাৰ টাইমিং দিছে যেটো নেকি আপোনাৰ 10 am ৰ পৰা 6 pm ৰ ভিতৰত আপোনালোকে কন্টাক্ট কৰিব পাৰিব আৰু বন্ধুসকল আপোনালোকে ইয়াতে ডকুমেন্ট আপলোড উইথ ডিএমই এপ্লিকেশন ফৰ্ম তো আপোনালোকে ইয়াত কেনেকৈ ধৰণৰ ডকুমেন্ট আপলোড কৰিব ইয়াত আপোনালোকৰ ডিটেইলছ খিনি দিয়া আছে যেটো আপোনালোকে পাসপোৰ্ট সাইজৰ ফটোগ্ৰাফ আপলোড কৰিব লাগিব আৰু আপোনালোকে ইয়াতে দিছে সিগনেচাৰ অফ দা এপ্লিকেন্ট যিজনে এপ্লাই কৰিব তেখেতৰ সিগনেচাৰ লাগিব ইয়াতে আৰু আপোনালোকে ইয়াতে ফটোগ্ৰাফ আপলোড কৰোতে আপোনালোকে মেক্সিমাম ফাইল সাইজ আপোনালোকে 50 KB ভিতৰত আপলোড কৰিব লাগিব ফাইল টাইপটো আপোনালোকৰ আছে জেপিজি নাইবা বা জেপিইজি আপোনালোকে আপলোড কৰিব পাৰিব আৰু আপোনালোকে ইয়াতে সিগনেচাৰ আপলোডটো দিছে মেক্সিমাম ফাইল সাইজ আপোনালোকে 30 KB ভিতৰত আপলোড কৰিব লাগিব আৰু ফাইল টাইপটো আপোনালোকে জেপিজি নাই পিইজি আপোনালোকে আপলোড কৰিব পাৰিব আৰু বন্ধুসকল আপোনালোকে ইয়াতে ইম্পৰ্টেন্ট কিছুমান ডেটস দিয়া আছে যেটো নেকি আপোনাৰ ষ্টাৰ্টিং ডেট হেতু আপোনালোকৰ 9 ডিসেম্বৰৰ পৰা আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো ইয়াতে আপোনালোকৰ 18 ডিসেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ লাষ্টত আছে ইম্পৰ্টেন্ট কিছুমান ৱেবসাইটৰ লিংক যেটো নেকি এপ্লিকেশন ফৰ্ম হেতু আপোনালোকে ইয়াতে 9 তাৰিখৰ পৰা ইয়াতে আপলোড হৈ যাব এতিয়ালৈকে যেহেতু ইয়াতে আপলোড নাই হোৱা 9 ডিসেম্বৰৰ পৰা আপোনালোকে ইয়াতে ক্লিক হিয়াৰ বুলি অপচন আহিব আপোনালোকে ক্লিক হিয়াৰত গৈ পিনি ৰেজিষ্টাৰ কৰি পিনি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এডভাৰটাইজমেন্ট ডিটেইলছ চাম বুলি ক'লে আপোনালোকে ক্লিক হিয়াৰত গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব অফিচিয়েল ৱেবসাইট লাষ্টত আছে আপোনালোকে ক্লিক হিয়াৰত গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব আৰু বন্ধুসকল আপোনালোকে লাষ্টৰ ফালে আছে যেটো নেকি গ্ৰেড 3 টেকনিচিয়ানৰ পোষ্ট হেতুৰ বিষয়ে আপোনালোকে এটা সম্পূৰ্ণ ডিটেইলছ দিছে কোনটো বিভাগত কিমানটা পোষ্ট আছে আপোনালোকে চাই পিনি ইয়াতে সিলেক্ট কৰি পিনি আপোনালোকে কোনটো এপ্লাই কৰিম বুলি ভাবে তাত গৈ পিনি আপোনালোকে এপ্লাই কৰিব পাৰিব তো বন্ধুসকল আজিৰ আপডেট ইমানেই আছিল এনেকা ধৰণৰ চাকৰি আপডেট পাই কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব তো বন্ধুসকল আজিৰ বাবে জয় হিন্দ জয় ভাৰত বন্দে মাতৰম